সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ সদস্যা কুইনুজা ডাঙৰীয়ানী, সন্মানীয় বিধায়ক তৰংগ গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোয়েল ডাঙৰীয়া, আয়ুক্ত সচিব মনালিসা গোস্বামী সিদ্ধাৰ্থ সিং ডাঙৰীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক ডক্টৰ লক্ষ্মণন ডাঙৰীয়া, অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ স্বাস্থ্য শিক্ষা সঞ্চালক ডক্টৰ অনুপ বৰ্মন ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য ডাঙৰীয়া, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়া, ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ R.S. ৰমেশ ডাঙৰীয়া, জেনেৰেল মেনেজাৰ শ্ৰীমতী সুৰঞ্জনা দত্ত ডাঙৰীয়ানী, চিডবিৰ জেনেৰেল মেনেজাৰ ডক্টৰ R.K. সিং ডাঙৰীয়া আৰু ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ এক্সিকিউটিভ ডাইৰেক্টৰ G. ৰমেশ ডাঙৰীয়া, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, স্বাস্থ্য বিভাগ আৰু NHMৰ বিষয়া কৰ্মচাৰীসকল আৰু আজি নতুনকৈ নিযুক্তি পোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত নিযুক্তি পোৱা মোৰ অতিকে মৰমৰ ভণ্টিহঁত, আজিৰ দিনটো অসমৰ স্বাস্থ্য সেৱাৰ বাবে এটা অত্যন্ত গৌৰৱ আৰু মংগলময় দিন। সাধাৰণতে যেতিয়া মেডিকেল কলেজ বা হস্পিটাললৈ আমি আহোঁ বা 2006 চনৰ পৰা স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ মোৰ যি এক দীঘলীয়া যাত্ৰা আছিলে, তাতে মই কেতিয়াবা 15টা, কেতিয়াবা 20টা, কেতিয়াবা 25টা আৰু আটাইতকৈ ডাঙৰ হিচাপে গুৱাহাটী মেডিকেল কলেজৰ যি ICU কমপ্লেক্স আছে, তাতে প্ৰায় 70-75টা ICU একেলগে উদ্বোধন কৰিছিলোঁ। কিন্তু মই কেতিয়াও ভাবা নাছিলোঁ মোৰ জীৱনত যে 200টা ICU থকা কেতিয়াবা এটা প্ৰকল্প আমি দেখা পাম। এইটো এটা অত্যন্ত আচৰিত কথা, গৌৰৱৰ কথা আৰু সঁচাকৈ অসমৰ স্বাস্থ্য সেৱাৰ সোণালী যাত্ৰাৰ এক নতুন গাথা বুলি ক'লেও ভুল কৰা নহ'ব। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ উপজা দিনটোতে আজিৰ এই ICU কমপ্লেক্স আমি ৰাইজৰ উদ্দেশ্যে সমৰ্পণ কৰিছোঁ। দিনটো আগতে ঠিক আছিলে, জন্মদিন বুলি আমিও গম পোৱা নাছিলোঁ, ৰাতিপুৱাহে গম পাওঁ। গতিকে এইটো নহয় যে জন্মদিন কাৰণে অনুষ্ঠানটো কৰা হৈছে, কিন্তু তেখেতে যোৱা কেইদিনমানত ইমান ভাল কাম কৰিছে, গতিকে ভগৱানে দিনটো ঠিক কৰি দিলে যে আজিৰ দিনটোতে আৰু এটা ভাল কাম হওক। মই তেখেতক আমাৰ সকলোৰে হৈ উপজা দিনৰ অভিনন্দন জনাইছোঁ। আমাৰ সকলোৱে আমি জানো যে গুৱাহাটী মেডিকেল কলেজ অসমৰ স্বাস্থ্য শিক্ষা আৰু স্বাস্থ্য সেৱা এই দুইটা দিশতে গুৱাহাটী মেডিকেল কলেজৰ এক পৰ্বত সমান বৰঙণি আছে। যদি আমি হেল্থ এডুকেশ্যন বুলি কওঁ, ইয়াতে পোষ্ট গ্ৰেজুৱেশ্যন ষ্টাৰ্ট হৈছে, কেইবাখনো ইনষ্টিটিউট এই কমপ্লেক্সতে ষ্টাৰ্ট হৈছে, ইনক্লুডিং নাইপাৰ, আৰু DMMCH কোৰ্ছো গুৱাহাটী মেডিকেল কলেজৰ পৰাই অসমত আৰম্ভ হৈছে। দৰিদ্ৰজন আৰু আৰ্তজনৰ সেৱাত গুৱাহাটী মেডিকেল কলেজৰ
এক অদ্ভুত বৰঙণি আছে। মেডিকেল কলেজত আটাইতকৈ ডাঙৰ সমস্যা আছিলে ICU। প্ৰায়ে ICUৰ অভাৱত মানুহৰ মৃত্যু আৰু ICUৰ অভাৱে মানুহক প্ৰাইভেট হস্পিটাললৈ যোৱাৰ বাবে বাধ্য কৰোৱা হৈছিল। মোৰ মনত আছে প্ৰথম ডক্টৰ ভূমিধৰ বৰ্মন ডাঙৰীয়া যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে 2005 চনত, সেই সময়ছোৱাত আমি 20খন বিচনাযুক্ত এটা জেনেৰেল সাৰ্জাৰী বা প্ৰথম ICU ইউনিট এটা আৰম্ভ কৰিছিলোঁ। তাৰ পিছত ITU বুলি মেডিচিন ডিপাৰ্টমেণ্টত আমি ICU আৰম্ভ কৰিছিলোঁ। লাহে লাহে নিউৰো সাৰ্জাৰী ডিপাৰ্টমেণ্ট, কাৰ্ডিঅলজি ডিপাৰ্টমেণ্ট, তাৰ পিছত আমি সৰুকৈ মেডিকেল কলেজৰ মেইন বিল্ডিঙৰ ভিতৰত এটা ICU কমপ্লেক্স নিৰ্মাণ কৰিছিলোঁ। কিন্তু ICUৰ টোটেল সিট আমি 68 বা 70লৈকে ওপৰলৈকে যাব পৰা নাছিলোঁ। মই বিশ্বাস কৰোঁ যেতিয়া মানুহৰ সন্মুখত সমস্যা হয়, মানুহে তাৰ সমাধানৰ পথ উলিয়াই লয়। যেতিয়া ক্ৰাইচিছ হয়, আটাইতকৈ মানুহৰ মস্তিষ্কৰ বা শৰীৰে আটাইতকৈ বেছিকৈ কাম কৰে যাতে আমি ক্ৰাইচিছটোক পাৰ হ'ব পাৰোঁ। যেনেকৈ এজন মানুহে গাড়ী এখনৰ সন্মুখত পৰিম বুলি ভাবিলে তেওঁৰ ব্ৰেইনৰ সকলো খস্তম হৈ যায় বাচিবৰ কাৰণে, যেনেকৈ বিভিন্ন ধৰণৰ শৰীৰৰ অংগ পতংগই ক্ৰিয়া আৰম্ভ কৰে। যেতিয়া সমাজৰ সন্মুখত প্ৰত্যাহ্বান হয়, সমাজৰ সকলো একত্ৰিত হয় আৰু সেই প্ৰত্যাহ্বানক সামগ্ৰিকভাৱে উত্তৰ দিবলৈ চেষ্টা কৰে। যেতিয়া COVID-19 আহিলে আমি ভাবিছিলোঁ ক'ত আমি ICU পাম। লাহেকৈ আমি ICU আৰম্ভ কৰিলোঁ। আমাৰ ছুপাৰ স্পেচিয়েলিটি বিল্ডিংটো অৰ্ধ নিৰ্মিত হৈছিল। এমাহ ডেৰ মাহৰ ভিতৰতে যুঁজ বাগৰ কৰি আমাৰ কণ্ট্ৰেক্টৰ বেদ ডাঙৰীয়া ইয়াত আছে। সৰ্বাত্মক লকডাউন আছিলে, ক'ৰ পৰা আল্ট্ৰাভায়োলেটৰে ক'ৰ পৰা কিবা, এই গোটেইবিলাক যোগাৰ কৰি আমি 67খন ইণ্টেনচিভ কেয়াৰ ইউনিটৰ বিচনা আৰম্ভ কৰিছিলোঁ। লাহে লাহে এই কোভিডৰ লগত যুঁজোতে গুৱাহাটী মেডিকেল কলেজ, কালাপাহাৰ ICU, আমি চিন্তা কৰিলোঁ যে এই 67খন আগৰ 40খনেদি 100খন আমি পাৰিম জানো। এটা দিনত আমি সিদ্ধান্ত ল'লোঁ যে কালাপাহাৰ হস্পিটালখন আমি GMCলৈ লৈ আহিম, তাতে আমি ICU বনাম। লাহেকৈ আমি মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালত গ'লোঁ, সেইখনো GMCৰ NXC হস্পিটাল, তাতে আমি 12টা ICU বনালোঁ। তাৰ পিছত লাহেকৈ আমি চিন্তা কৰিলোঁ যে কামৰূপ জিলাৰ বাবে আমি শিঙিমাৰীটো এটা গৈ ICU বনাম। প্ৰথম ৱেভ বা প্ৰথম ঢৌৰ লগত আমি মোকাবিলা কৰিলোঁ। দ্বিতীয় ঢৌ যেতিয়া আহিল, নিৰ্বাচনত ইলেকশ্যন শেষ কৰি দুদিন জিৰণি নোলোৱাকৈ যেতিয়া GMCHত আহিলোঁ, ICUৰ হিচাপ কৰিলোঁ, লাহে লাহে মনত সোমাল যে এই ICU পৰ্যাপ্ত নহয়। ক'ত আকৌ ICU হ'ব? যোগ বিয়োগ মেডিকেল কলেজৰ মেইন বিল্ডিঙৰ ভিতৰত যি আমি ছুপাৰ স্পেচিয়েলিটি হস্পিটাল খোলোতে নিউৰো সাৰ্জাৰী, কাৰ্ডিঅলজিত ICU বন্ধ কৰি দিছিলোঁ, তাত আমি ICU সংযোজিত কৰিলোঁ। কালাপাহাৰত আৰু ICU বনালোঁ। MMCত আৰু 12টা ICU আমি আৰম্ভ কৰিলোঁ। কৰবাত প্ৰায় 290টা ICU হ'ল। তথাপিতো মনত ধাৰণা আছিল ই পৰ্যাপ্ত নহয়। DRDOৰ লগত কথা বতৰা পাতিলোঁ। হস্পিটাল হ'ল, তাতে আৰু 100টা ICU হ'ল, 391টা। কিন্তু তাৰ পিছতো
যোৱাকালি এজন ব্যক্তিয়ে মোক টুইট কৰিছে মোক এটা আইচিইউ লাগে মই আইচিইউটো দিবৰ কাৰণে অনুৰোধ কৰিলো মোৰ প্ৰিন্সিপাল সেক্ৰেটাৰীয়ে কৈছে স্যাৰ যেনে তেনে এটা আইচিইউ খালি হল আমি দিব পাৰিলো তাৰমানে 391টা আইচিইউ কৰাৰ পিছতো আমি এতিয়াও যেনে তেনে পৰ্যায়তে থাকি গলো কোভিডৰ ভয়াবহতা আৰু আজি আমি এই 200টা আইচিইউ হোৱাৰ লগে লগে গুৱাহাটী মেডিকেল কলেজে 1 সেঞ্চুৰী নহয় 2 সেঞ্চুৰী নহয় 5টা সেঞ্চুৰী একেলগে মাৰিলে আজি আমাৰ আইচিইউৰ সংখ্যা গুৱাহাটীত কিমান হলগৈ 591 কোভিডৰ সময়ত যি হৈছে কিন্তু কোভিডৰ পিছত এই আইচিইউ বিলাকে আমাৰ দুখীয়া দৰিদ্ৰ আৰ্তজনক কিমান সহায় কৰিব তাক অকল দেখা মানুহে বুজিব ভুক্তভোগী মানুহে বুজিব মই জীৱনত বহুত প্ৰজেক্ট ইনোগ্ৰেট কৰিছো মেডিকেল কলেজত কিন্তু মই যেতিয়াই মেডিকেলত ৰাতি আহো আইচিইউ নোপোৱা হোৱাটছএপত আইচিইউ টুইটাৰত আইচিইউ ফেচবুকত আইচিইউৰ দাবী আজি এই 200টা আইচিইউ একেলগে উদ্বোধন কৰি যেন মূৰৰ পৰা ডাঙৰ বুজা এটা আঁতৰি গল কৰবাত বহুত পাতল পাতল লাগিছে আজি দিনটো সঁচাকৈ নামনি অসম গুৱাহাটী মধ্য অসম যিখিনি মানুহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত জড়িত তেওঁলোকৰ বাবে আজি অত্যন্ত মংগলময় আৰু পবিত্ৰ দিন তাৰ লগত সোণত সুৱগা চৰাই আজি আমি 8000 লিটাৰ অক্সিজেন ৰাখিব পৰা একেলগে আমি আজি লিকুইড মেডিকেল অক্সিজেন আজি আমি ইউনিট ইয়াতে আৰম্ভ কৰিছো ইমান ডাঙৰ ষ্টৰেজ ফেচিলিটি কতো নাছিল 10,000 অভিজিত বৰুৱাই মোক কৈছে 10,000 সিলিন্ডাৰত যিমান আমি অক্সিজেন আনো এতিয়া গুটেইখিনি আমি একেলগে খুমাই ৰাখিব পাৰিম আপোনালোকে চিন্তা কৰক যে কোভিডৰ প্ৰত্যাহ্বানৰ মাজতো মানুহে তাক যুঁজিছে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে আৰু সম্ভাৱনাৰ মাজেৰে প্ৰত্যাহ্বানৰ মাজেৰে মানুহে মানৱ জাতিক জীয়াই ৰখাৰ বাবে সৰ্বস্ব উজাগৰ কৰি দিছে এই প্ৰকল্প যেতিয়া আৰম্ভ হৈছিল তেতিয়া মই অসমৰ স্বাস্থ্য মন্ত্ৰী আছিলো এতিয়া কেশৱ মহন্ত ডাঙৰীয়া স্বাস্থ্য মন্ত্ৰী কিন্তু প্ৰকল্প আৰম্ভ হোৱাৰ সময়তো মই পিডব্লিউডি মিনিষ্টাৰ আছিলো আজিও মই পিডব্লিউডি মিনিষ্টাৰ পিডব্লিউডিৰ বহুত প্ৰজেক্ট মই ইনোগ্ৰেট কৰিছো কিন্তু আজি যেটো কাম লোক নিৰ্মাণ বিভাগে কৰি দিছে সেই কামটো দেখি মই সেই বিভাগৰ মন্ত্ৰী হিচাপে মই গৰ্ব অনুভৱ কৰিছো মই ৰাজ চক্ৰৱৰ্তী তেখেতৰ টিম আমাৰ কন্ট্ৰাক্টৰ বেদ ৰোহিত সকলোকে মই বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো ফৰ এ very significant accomplishment this is a very big accomplishment মানুহে কেনেকে আইচিইউৰ কাৰণে হাবাথৰি খাই থাকে মানুহে আপোনালোকে দেখিছে যে একুৰিয়ামত মাছ থাকিলে অক্সিজেন নহলে যেনেকে ছটফটাই থাকে তেনেকে আইচিইউৰ কাৰণে ছটফটাই থাকে আটাইতকৈ বেছি ছটফটাই থাকে দেউতাক যদি বেমাৰ লৰা ছোৱালী কেটাই যদি লৰা ছোৱালীৰ বেমাৰ দেউতাক মাকে ছটফটাই থাকে আইচিইউ লাগে আজি এটা অত্যন্ত পবিত্ৰ আৰু মংগলময় দিন মই অলপ আগতে এমডি এনএচএমত কৈছো যে কোভিডৰ সৈতে বিশেষকৈ পোষ্ট কোভিডৰ সৈতে যুঁজিবৰ কাৰণে আমাক একমো মেচিন লাগে যাৰ দ্বাৰা আমি লাঞ্চ হাৰ্টক আমি জিৰণি দিব পাৰো মই প্ৰিন্সিপাল মেডিকেল কলেজ আৰু এমডি এনএচএমক ৰিকুৱেষ্ট কৰিম যে ইন নেক্সট 15 to 30 ডেজৰ ভিতৰত আমি যাতে একমো মেচিন ইয়াত লগাব পাৰো ইনক্লুডিং আসাম মেডিকেল কলেজ এণ্ড শিলচৰ মেডিকেল কলেজ আৰু যোৰহাট তেজপুৰ আমাৰ লখিমপুৰ গোটেই কেইখন মেডিকেল কলেজতে ডিফু আমি সকলোতে যাতে এই একমো মেচিন আমি কিনিব পাৰো লব পাৰো starting with GMCH আমি গোটেই কেইখন আমাৰ 8খন
আমাৰ মেডিকেল কলেজতে এই একমো মেচিন আমি আনিব লাগে যাতে আমি পোষ্ট কোভিডত মানুহক যাতে আমি সহায় কৰিব পাৰো NHMৰ অধীনত আজি 896 গৰাকী ষ্টাফ নাৰ্ছক ৰিক্ৰুট কৰা হৈছে মই তেখেতসকলক অভিনন্দন জনাইছো মই MD NHMক ৰিকুৱেষ্ট কৰিম যে আমাৰ কিছুদিন ধৰি কোভিডৰ সৈতে যুঁজি থকাৰ বাবে কেবাখনো হস্পিটালত আজি ডাক্তৰ আৰু নাৰ্ছ নাই গতিকে যিসকল লৰাই MBBS পাছ কৰি মেডিকেল কলেজত কোভিড ডিউটি কৰি আছে তেওঁলোকৰ দুজন নাৰ্ছ 4 গৰাকীক লৈ ইমিডিয়েটলি গাঁৱৰ হস্পিটাল বিলালকে পঠাই দিব লাগে উইদাউট ইভেন এ ডিলে অফ 24 আৱাৰ্ছ 4 গৰাকী নাৰ্ছ 200খন হস্পিটাল দুজন ডক্টৰ 200খন হস্পিটাল যাতে প্ৰত্যেকখন হস্পিটালতে আমি ডক্টৰ দেখা পাওঁ আজি আমি মই মোক খবৰ দি আছে ৰামকৃষ্ণ নগৰৰ দৰে হস্পিটালত এজনো ডক্টৰ নাই গতিকে কিয় ডক্টৰ নাই আমি সকলো ডক্টৰক মেডিকেল কলেজত ৰাখি থৈছিলো কোভিডৰ সৈতে জোৰা টাপলি মাৰিবৰ কাৰণে কিন্তু এতিয়া যেহেতু কোভিডৰ পেশেন্ট সংখ্যাটো কমিছে 6000ৰ পৰা 2500 লৈকে আমি আহিছো our focus should be equally on covid and non covid দুইটা কাম আমি একেলগে কৰিব লাগে যদিও কোভিড এতিয়াও সংকাজনক হৈ আছে যোৱা 23 তাৰিখে 2600 কেছ আছিল আজি 6 তাৰিখেও আমাৰ হাতত 2600 কেছ আছে যোৱা 10টা দিনত আমি এটাও কোভিড কেছ কমাব পৰা নাই অত্যন্ত উদ্বেগজনক হৈ আছে বিশেষকৈ যোৰহাট লখিমপুৰ গোলাঘাট শোণিতপুৰ বিশ্বনাথ শিৱসাগৰ এই জিলা কেইখনৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ আছে কামৰূপ মহানগৰ জিলাটো আমি শিথিল কৰাৰ পিছত সংখ্যা কিছু বাঢ়িছে আমি নজৰ ৰাখিছো কিন্তু অসমত আমি এটা ক'ব গ'লে আমি এটা এক্সপেৰিমেন্ট কৰিছিলো যে উইদাউট লকডাউন আমি কিমান দূৰ যাব পাৰো আৰু সেই এক্সপেৰিমেন্টৰ কাৰণে আজি আমি দৰিদ্ৰজনক কিছু অন্তত সকাহ দি হলেও কোভিডৰ সৈতে আমি যুঁজিব পাৰিছো আজিৰ দিনটোত আমাৰ এই 200 ICU হৈ যোৱাৰ লগে লগে গোটেই অসমত চৰকাৰী খণ্ডত 1191টা ICU হল মই ND NHMক আকৌ ৰিকুৱেষ্ট কৰিম যে পোৰ্টেল বিলাক আপডেট কৰিব নহলে আৰ্টিকল বিলাকত আহি থাকে অসমত এটাও IC নতুন যোগ হোৱা নাই মানে ডাটাটো আপলোড নকৰা কাৰণে যিসকলে প্ৰবন্ধ লিখে তেওঁলোকে পুৰণা ডাটা চাই প্ৰবন্ধ লিখে কাৰণে মানুহৰ মনত অলপ ভয়ৰ সৃষ্টি হয় ডাটাটো যদি আমি ভাল কৰি দি থাকো তেতিয়াহলে তেনেকুৱা পৰিবেশ নহয় কিমানটা ICU আছে কিমানটা আইসোলেশন বেড আছে কিমানটা অক্সিজেন ইউনিট আছে এই গুটেইখিনি আমি যাতে ভাল কৰি দি থাকো তাৰ বাবে মই অনুৰোধ কৰিম কোভিডৰ সময়ত আমি বহুবিলাক কাম কৰিবৰ বাবে যত্ন কৰিছো নতুন হস্পিটাল হৈছে নতুন ICU হৈছে DRDOৰ লগত নতুন এক্সপেৰিমেন্ট হৈছে অক্সিজেনৰ ক্ষেত্ৰত আমি বহুত সফলতা লাভ কৰিবলৈ সক্ষম হলো during the time of pandemic we used to produce 51 metric ton of oxygen today we produce 101 metric ton of oxygen এই গুটেই ক্যাপাসিটিটো কব গলে মোৰ মই যদি মোৰ ভুল হোৱা নাই 6 মেত ইলেকশন শেষ হৈছে 12 মেত মই GMCHত আহিছিলো 12 তাৰিখৰ পৰা আজিৰ ভিতৰত প্ৰচেষ্টাত 100 গুণ অক্সিজেনৰ ক্যাপাসিটি বৃদ্ধি হৈছে বিপদৰ সময়ত ত্ৰিপুৰা মেঘালয় অৰুণাচল প্ৰত্যেকখন ষ্টেটক আমি সহায় কৰিছো আৰু অক্সিজেনৰ ষ্টৰেজ আজি আমি প্ৰায় 600
মেট্ৰিক টনলৈকে বঢ়াবৰ কাৰণে আমি সক্ষম হৈছো। বহুতখিনি আমি এতিয়া আমাক ডেইলি অক্সিজেন লাগে 50 to 80 মেট্ৰিক টন। এগেইনষ্ট ডেট আমি আজি অলমোষ্ট 10 দিনৰ অক্সিজেন আমি ষ্টৰেজ কৰি ৰাখিব পৰা কেপাচিটিত আমি আজি আহি থিয় হৈছো। তাৰ উপৰিও বাহিৰৰ পৰা অক্সিজেন আহিছে আৰু বহুতো খুৰহিত ব্যক্তিয়ে অক্সিজেন কনচেন্ট্ৰেটৰ আগবঢ়াইছে, চৰকাৰেও কিনিছে। আজি উই হেভ এ ডিচেন্ট ষ্টক অফ 5,000 অক্সিজেন কনচেন্ট্ৰেটৰ্ছ। মই NHMক এটা কথা ৰিকুৱেষ্ট কৰিম যে আমি যেতিয়া মেডিকেল কলেজৰ পৰা মানুহক ৰিলিজ কৰোঁ, ঘৰত যোৱাৰ পিছতো তেওঁলোকক 2 মেট্ৰিক টন 3 মেট্ৰিক টনৰ অক্সিজেনৰ চাহিদা থাকি যায়। আমি যদি প্ৰত্যেকখন জিলাতে এটা অক্সিজেন কনচেন্ট্ৰেটৰ বেংক বনাব পাৰোঁ, থ্ৰু এন NGO ঘৰলৈকে আমি পঠাই দিম, তেওঁৰ বেমাৰ ভাল হোৱালৈকে তেওঁ অক্সিজেন কনচেন্ট্ৰেটৰটো আমাক উভতাই দিব। মই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক অনুৰোধ কৰিম যে নেক্সট 1 উইকৰ ভিতৰত অন্ততঃ কোভিড এফেক্টেড য'ত বহুতখিনি কোভিড কেছ আহি আছে তাতে এটা বেংক অফ অক্সিজেন কনচেন্ট্ৰেটৰ্ছ বনাব লাগে। NGOৰ লগত টাই আপ কৰি ঘৰলৈকে অক্সিজেন পঠাব লাগে আৰু বেমাৰ ভাল হৈ যোৱাৰ পিছত ঘৰৰ পৰা আমাক কনচেন্ট্ৰেটৰটো উভতাই দিব। যিহেতু উই হেভ এ ডিচেন্ট ষ্টক অফ 5,000 অক্সিজেন কনচেন্ট্ৰেটৰ। আমাৰ হাতত যিমান ইকুইপমেণ্ট আছে সদায় প্ৰত্যেকটো ইকুইপমেণ্ট মানৱতাৰ সেৱাৰ নামত উৎসৰ্গা হ'ব লাগে। ভেকচিনেশ্যন আমাৰ কাৰণে এটা প্ৰয়োজনৰ অত্যন্ত প্ৰয়োজনীয়। আমি প্ৰায় 75 লাখ লোকক ইতিমধ্যে কোভিড ভেকচিন আমি দিব পাৰিছোঁ। ভেকচিন আমাক আৰু লাগে। এই 7 দিনৰ বাবে আমাক 6 লাখ অক্সিজেন দিছিল। ভাৰত চৰকাৰে ভাবিছিল যে আমি প্ৰতিদিনে 1 লাখ কৰি অক্সিজেন দিম, ভেকচিন দিম, কিন্তু আমাক 6 দিনৰ কাৰণে দিয়া ভেকচিন আমি 2 দিনতে শেষ কৰি দিলোঁ। এতিয়া আমি আকৌ অপেক্ষা কৰি থাকিবলগীয়া হৈছে। অৰ্থাৎ আৱাৰ হেল্থ ডিপাৰ্টমেণ্ট ইন পাৰফৰ্মেন্স উই আৰ আউট পাৰফৰ্মিং এভৰিবডি, এক্সপেক্টেশ্যন অফ এভৰিবডি। This is what today our health department is. মোৰ এটা ৰিকুৱেষ্ট থাকিব, কোভিড ভেকচিন অত্যন্ত গুৰুত্বপূৰ্ণ, কিন্তু কোভিড ভেকচিনত দিব যাওঁতে আমি ৰুটিন ভেকচিনেশ্যনটোক কিছু আমি পিছ পেলাইছোঁ। যদি ৰুটিন ভেকচিন নহয়, একোটা শিশুৰ জীৱন সমগ্ৰ জীৱনৰ কাৰণে পংগু হৈ যাব পাৰে। So I'll request NHM and Director Health Service FW যে নেক্সট 1 উইকত মিছন ৰামধেনুক সম্প্ৰসাৰিত মিছন ৰামধেনু বুলি কৈ অহা 1 সপ্তাহ যাতে আমি ৰুটিন ইমিউনাইজেশ্যনত কনচেন্ট্ৰেট কৰোঁ। কাৰণ ৰুটিন ইমিউনাইজেশ্যন নহ'লে আমাৰ শিশুসকল এক্সপ'জ হৈ যাব টুৱাৰ্ডছ বিভিন্ন ধৰণৰ পলিঅ', ডিফটেৰিয়া, বিভিন্ন বেমাৰৰ কাৰণে এক্সপ'জ হৈ যাব। 7টা দিন কোভিড ভেকচিন যিহেতু আমাৰ আহোঁতে সময় লাগিব, এই সময়খিনি আমি ৰুটিন ভেকচিনেশ্যনৰ কামত ইউজ কৰিব লাগে। আৰু যি মুহূৰ্ততে কোভিড ভেকচিন আহিব, আমাৰ এফেক্টিভ ডিষ্ট্ৰিক্টখিনিত কোভিড ভেকচিনেশ্যন আমি বঢ়াই দিব লাগে। কাৰণ 6খন জিলাই আমাক 1000 কোভিড ৰোগী দি আছে। আদাৰৱাইজ আমাৰ কোভিড হয়তো 1300-1200লৈকে নামি গ'লহেঁতেন। মই বহুত দীঘলীয়াকৈ নকওঁ। আমি কোভিডৰ সময়ত অসম চৰকাৰে চিকিৎসাৰ লগে লগে ৰাইজৰ লগত থিয় হ'বলৈ আমি চেষ্টা কৰিছিলোঁ। আৰু কোভিডৰ সময়ত আৰ্তজনৰ লগত থিয় হৈ থাকিব যাওঁতে আমি কেইবাটাও কল্যাণমূলক কাম আমি হাতত লৈছিলোঁ। আমি সকলোৱে জানো যে এই মুহূৰ্তলৈকে অসমৰ কোভিড যুদ্ধত 3578 জন লোক
আমাৰ মাজৰ পৰা আঁতৰি গৈছে। যিসকল শিশু অনাথ হ'ল তেওঁলোকক আমি ইতিমধ্যে কিছু হ'লেও সহায়ৰ হাত আমি আগবঢ়াইছোঁ। অনাগত কেইটামান দিনত কোভিডে যিখিনি মহিলাক বিধৱা কৰি থৈ গ'ল, স্বামীক তেওঁলোকৰ পৰা আঁতৰাই লৈ গ'ল, প্ৰতিগৰাকী এনেধৰণৰ মহিলাক আমি 2.5 লাখ টকাকৈ আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ লগে লগে পৰৱৰ্তী পৰ্যায়ত কোভিডত মৃত্যুবৰণ কৰা প্ৰত্যেকটো পৰিয়ালকে কিবা নহয় কিবা ধৰণে সহায় কৰাৰ বাবে আমি যত্নপৰ থাকিম। অসম আৰোগ্য নিধি আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত সদাশয় ৰাইজে আগবঢ়োৱা পুঁজিৰ সৎব্যৱহাৰ কৰি এই 3,578টা পৰিয়ালৰ লগত থিয় হোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিম। ইয়াৰ উপৰিও কোভিডৰ সময়ত আমি যেতিয়া কণ্টেইনমেণ্ট জোন কৰোঁ, এই কণ্টেইনমেণ্ট জোন কৰিবলৈ যাওঁতে আমি বহুত সময়ত দুখীয়া মানুহৰ অসুবিধাৰ প্ৰতি আমি লক্ষ্য ৰখা প্ৰয়োজনীয়তা হৈ পৰে। আজি আমি কোভিডৰ সময়ত যিসকল ব্যক্তিক আমি কণ্টেইনমেণ্ট জোনত ৰাখিছিলোঁ, সেই কণ্টেইনমেণ্ট জোনত ৰখা সকলো ব্যক্তিৰ বাবে আমি কিছু হ'লেও তেওঁলোকৰ বাবে আমি খোৱাৰ আমি ব্যৱস্থা কৰি দিছিলোঁ আৰু এই আঁচনিৰ জৰিয়তেও প্ৰায় 2,000 টকা প্ৰতি ব্যক্তিক দিয়াৰ আমি যি আঁচনি লৈছিলোঁ ইন কাইণ্ডছ, সেই আঁচনিৰ জৰিয়তেও প্ৰায় 58,000 লোকক জীৱন আমি স্পৰ্শ কৰিব পাৰিছোঁ। আমি আমাৰ যিটো অসমৰ মানুহৰ প্ৰতি আমাৰ যি কমিটমেণ্ট আছে সেই আমাৰ সদায় থাকিব আৰু আমি সেই দিশত কাম কৰি গৈ থাকিম। মই ৰাজ্যখনত মই গৌৰৱ কৰোঁ যে যোৱা সময়ছোৱাত কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰ কৰাৰ পিছতো ৰাজ্যৰ জনসাধাৰণে অসম চৰকাৰৰ স্বাস্থ্য বিভাগক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। ৰাজ্যখনৰ 58,984টা পৰিয়ালক আমি এতিয়ালৈকে ফ্ৰী ৰেচন আমি যোগান দিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ উপৰিও কোভিডৰ মৃতদেহ সংস্কাৰে হওক, এই মুহূৰ্তলৈকে প্ৰায় 3,500 মৃতদেহ সংস্কাৰৰ কামো স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে কৰিছে, যাৰ খৰচো আমাৰ চৰকাৰৰ ফালৰ পৰাই কৰা হৈছে। কোভিড কেয়াৰ চেণ্টাৰত থকা সকলো পেচেণ্টক খোৱা বোৱাৰ ব্যৱস্থাও আৰু সকলো দৰিদ্ৰ জনগণৰ বাবে আটাইতকৈ কষ্টলিয়েষ্ট মেডিচিনটো আমি বিনামূলীয়াকৈ দিবৰ কাৰণে সক্ষম হৈছোঁ। আপোনালোকৰ আশীৰ্বাদত অনাগত দিনবিলাকত আমি এনেকে আৰু ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰাৰ বাবে প্ৰচেষ্টা চলাম। কেইদিনমান আগতে মই বাতৰি কাকতত পঢ়িবলৈ পাইছিলোঁ যে আমাৰ কোভিড হস্পিটালত নিশা স্বাস্থ্যমন্ত্ৰী আহোঁতে মেডিচিনৰ ডক্টৰ দেখা পোৱা নাই। মই এটাই অনুৰোধ কৰিম গুৱাহাটী মেডিকেল কলেজৰ ষ্টাফ ফেকাল্টিক যে আমাৰ যিটো ভাল নাম, আমাৰ যিটো সুনাম, সেইটোত যাতে আমি কেতিয়াও কুৱেশ্যন মাৰ্ক আহিব নিদিওঁ। মই আমাৰ ডক্টৰ অচ্যুত বৈশ্য ডাঙৰীয়াক অনুৰোধ কৰিম যে সকলোৰে লগত কথা বতৰা পাতি এজনো ৰোগী যাতে ডক্টৰৰ কাৰণে মৃত্যু হ'ব নোৱাৰে তাক আমি আগতেও নিশ্চিত কৰিছোঁ, ভৱিষ্যতেও যাতে তাক নিশ্চিত কৰিব পাৰোঁ, তাৰ বাবে দৃঢ় প্ৰচেষ্টা চলাবলৈ মই পুনৰ এবাৰ আহ্বান জনাম। নট অনলি ইন গুৱাহাটী মেডিকেল কলেজ, অসমৰ সকলো চিকিৎসক নাৰ্ছক তাৰ বাবে মই অনুৰোধ কৰিম। পুনৰ এবাৰ আজিৰ এই পবিত্ৰ আৰু মংগলময় দিনটোত আপোনালোক সকলোকে কৃতজ্ঞতা জনাই
মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ।